সো খুব ভাল লাগিছে সেকেন্ড গুৱাহাটী স্পোর্টস এসোসিয়েশনৰ ইউথ এন্ড কিড লীগ আজি খুব সফলভাৱে সামৰণি পৰিলে 110টা দলে যোগ কৰিছিলে 6টা ক্যাটাগৰিজ আছিল আন্ডাৰ 7 অপ আন্ডাৰ 17 হলে আৰু প্ৰায় 1500 প্লেয়াৰে নিজৰ নিজৰ প্ৰদৰ্শন দাঙি ধৰিলে মই ভাবো যে ই অসমৰ ফুটবলৰ কাৰণে এটা খুব গৌৰৱ উজ্জ্বল অধ্যায় হ'ব যদি এই টুৰ্নামেন্ট আমি কিছু বছৰ চলাই লৈ যাব পাৰো যাতে আগন্তুক দিনত আমাৰ যিখিনি ইয়াং জেনেৰেশ্যন ফুটবলাৰ্ছ আছে তেওঁলোকে এই প্লেটফৰ্মখনৰ যোগেদি যাতে ভৱিষ্যতত ফুটবলৰ পৃথিৱীলৈ বহুত আগুৱাই যাব পাৰিব আৰু জিএছএ এই পদক্ষেপটো লৈছে যোৱা বছৰৰ পৰা আমি এজ গ্ৰুপৰ টুৰ্নামেন্ট আগতে পতা নাছিলোঁ এইটো নতুন পদক্ষেপ যোৱা বছৰো আমি প্ৰায় 125টা দল যোগ কৰিছিলে আৰু এবাৰ সিআৰএছ সিস্টেমত টুৰ্নামেন্টটো কৰিছো সব ক্লাবৰ নিজৰ আইডেন্টিটি থাকি গলে প্লেয়াৰখিনিৰ লিগেচিটো থাকি যাব আৰু মই ভাবো যে যি সহাৰি পালো আজি ক্লাববিলাকৰ পৰা কোচিং চেণ্টাৰবোৰৰ পৰা স্কুলবিলাকৰ পৰা আৰু পেৰেণ্টছৰ ইনভলভমেণ্ট কোচেছৰ ইনভলভমেণ্ট এনেকুৱা ধৰণৰ যদি ইনভলভমেণ্ট হৈ থাকে অসমৰ ফুটবলত এটা নতুন গতি আগবাঢ়িব